প্ৰতিজন মানুহৰ জীৱনলৈ পৰীক্ষা আহে। জীৱনত বৰ্তি থকা পৰিস্থিতিৰ কাৰণে মানুহ এজন ন পৰীক্ষাৰ সন্মুখীন হ'ব লগা হয়। পৰীক্ষাসমূহে আমাৰ বিশ্বাসৰ ওপৰত প্ৰভাৱ পেলায়। হয়তো বহুতো লোক বিশ্বাসৰ পৰা খহি পৰে আৰু ঈশ্বৰৰ পৰা আঁতৰি যায়। এতিয়া প্ৰশ্ন হৈছে, আমাৰ জীৱনত পৰীক্ষানো কিয় হয়? জাকুব 1:14 পদ। কিন্তু প্ৰত্যেকজন নিজৰ কু-অভিলাষৰ দ্বাৰাই আকৰ্ষণ কৰা আৰু ফুচলাই নিয়া হৈ পৰীক্ষিত হয়। আমাৰ লালসা যদি জাগতিকতাত আছে, তেন্তে আমি দিনক দিনে ঈশ্বৰৰ পৰা আঁতৰি যাম। বৰ্তমান যুৱচামৰ লালসা আধ্যাত্মিকতাৰ পৰিৱৰ্তে আধুনিক সভ্যতাৰ প্ৰতি বেছি। ফলত মণ্ডলী ও পৰিয়ালসমূহত অশান্তিৰ সৃষ্টি হৈছে, কাৰণ কোনেও ঈশ্বৰৰ বাক্যক পালন কৰা নাই। 2 তিমোথেও 2:22 পদ। কিন্তু তুমি যৌৱনকালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম আৰু শুদ্ধ মনেৰে প্ৰভুলৈ প্ৰাৰ্থনা কৰাবিলাকে